হয়, আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বৰপেটা জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। আৰু এই সাধাৰণ সভাৰ জৰিয়তে আমাৰ এই প্ৰেচিডেণ্ট জাবেদ আলী আৰু সাধাৰণ সম্পাদক নজৰুল ইছলামক লৈ এখন ৩১জনীয়া শক্তিশালী কমিটি গঠন কৰা হয়। আৰু এই কমিটিৰ জৰিয়তে অনাগত দিনত আমাৰ এই অঞ্চলত যি অপসংস্কৃতি আছে এই অপসংস্কৃতিসমূহ দূৰ কৰি আমাৰ এই সমাজখনক এখন সুস্থ সবল এখন সমাজ গঢ়িবলৈ আমাৰ এই জিলা সমিতিখনে কাম কৰিব বুলি আমি নেমচুৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমি আশাবাদী। তো যিয়ে নহওক, কথা হৈছে যে আমাৰ এই অঞ্চলত বাল্য বিবাহৰ পৰা আৰম্ভ কৰি যিমান অপসংস্কৃতি, বাল্য বিবাহ হওক, বহু বিবাহ হওক, ড্ৰাগছ হওক, মদ হওক, যিমান অপসংস্কৃতি আছে এই অপসংস্কৃতিসমূহ এই অঞ্চলৰ পৰা দূৰ কৰি আমি এখন সুস্থ সবল সমাজ গঢ়াৰ কাৰণে আমি আমাৰ এই নেমচুৱে কাম কৰিব বুলি আমি আশাবাদী। লগতে আমাৰ এই অঞ্চলৰ যিমান শৈক্ষিক জাগৰণ সৃষ্টি কৰিব লাগে আমাৰ এই জিলা সমিতিখনে শৈক্ষিক এক জাগৰণ সৃষ্টি কৰিব। লগতে আমাৰ এই অঞ্চলৰ যিমান শিক্ষক সমাজ, আমাৰ মুৰব্বী সমাজ, আমাৰ আলিম সমাজ, এই সকলো সমাজৰ পৰামৰ্শ লৈ আমাৰ এই জিলা সমিতিখনে কাম কৰিব বুলি আমি আজি আশাবাদী। তো যিয়ে নহওক, কথা হৈছে যে আমি কেনেকুৱা এটা হেৰিত পৰি আছোঁ, আমি কেনেকুৱা এটা বিপদৰ সন্মুখীন হৈছোঁ, এই কথাখিনি হয়তো আমি সকলোৱে জানো। গতিকে অনাগত দিনত আমাৰ এই জাতিৰ প্ৰতি আৰু যে কিছুমান ভয়াৱহ দিন আহি আছে সেইবিলাকো লৈ আমি অৱগত। গতিকে আমাৰ এই ছাত্ৰ সমাজ সকলো ঘৰৰ পৰা এজন এজনকৈ ছাত্ৰ ওলাই আহি আমাৰ এই জাতিটোক উদ্ধাৰ কৰাৰ কাৰণে আমি ওলাই আহিব লাগিব বুলি আমি সকলো স্তৰৰ সকলো গাৰ্জেনক, সকলো অভিভাৱকক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ ঘৰৰ পৰা এজন এজনকৈ ছাত্ৰ আমাৰ এই সংগঠনত দিয়ক আৰু আমাৰ জাতিটোৰ কাৰণে বিপদৰ সন্মুখীন হোৱাৰ পৰা বিপদৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে আমাৰ এই জাতিটোক আগুৱাই নিয়াৰ কাৰণে যাতে আপোনালোকে এজন এজনকৈ ল'ৰা আমাক আগুৱাই দিয়ে, তাৰ কাৰণে আমি সকলো স্তৰৰ ৰাইজক, সকলো অভিভাৱকক আমি আহ্বান জনাইছোঁ। আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বৰপেটা জিলা সমিতি গঠনাৰ্থে ভৈৰাগুৰি কাহিকুচি স্থিত কমিউনিটি হলত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। আজিৰ সভাৰ জৰিয়তে জাবেদ আলীক সভাপতি আৰু নজৰুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয়। আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই নৱগঠিত জিলা সমিতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশাবাদী যে এই বৰপেটা জিলা সমিতিখনে সমগ্ৰ বৰপেটাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু জাতিটোৰ হৈ বলিষ্ঠ কণ্ঠৰে মাত মাতি যাব। আমাৰ সংখ্যালঘু সমাজৰ যি অপসংস্কৃতি আছে, আমাৰ সংখ্যালঘু সমাজৰ যিসমূহ সমস্যা আছে, সেই সকলোবিলাক সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ জাতিৰ অধিকাৰৰ ৰক্ষাৰ বাবে আমাৰ প্ৰাপ্যৰ হকে, ন্যায়ৰ হকে আমাৰ এই বৰপেটা জিলা সমিতিখনে আমাৰ নেমচুৰ লগত আগুৱাই গৈ সমগ্ৰ জাতিটোৰ সমস্যাসমূহ সমাধান কৰি যাব বুলি আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আশাবাদী। আমি এই অঞ্চলৰ সকলো সংখ্যালঘু ৰাইজক আমি আহ্বান জনাওঁ যে আপোনালোকে আমাৰ এই উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ বৰপেটা জিলা সমিতিক সহায় সহযোগিতা কৰক। আপোনালোকৰ সহায় সহযোগিতাৰে এই অঞ্চলত নিশ্চয় এক সংস্কাৰ আহিব, নিশ্চয় এক জাগৰণ আহিব। শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি দিশত আমাৰ এই সমাজৰ যি সমস্যাসমূহ আছে সেই সকলো সমস্যাবিলাক সমাধান কৰি আমি কেনেকৈ আমাৰ এই জাতিটোক আগুৱাই লৈ যাব পাৰোঁ, আমাৰ এই শৈক্ষিক দিশত আমি কেনেকৈ উন্নয়ন কৰিব পাৰোঁ, আমাৰ সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিব পাৰোঁ, এই দিশত বলিষ্ঠ পদক্ষেপ হাতত লৈ আপোনালোকে সকলোৱে আগুৱাই আহক আৰু আপোনালোকে জাতিৰ হকে কাম কৰি যাওক। আমি নেমচুৰ কেন্দ্ৰীয় সমিতি সদায় বৰপেটা জিলা সমিতিৰ লগত আমি আছোঁ আৰু অনাগত দিনত আমি আমাৰ সংখ্যালঘু জাতিটোৰ হৈ, আমাৰ মুছলমান সম্প্ৰদায়ৰ হৈ আমি নেমচুৱে সদায় বলিষ্ঠ কণ্ঠৰে আমি মাত মাতি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ।